এই অনুষ্ঠানটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু মানে এটা সুন্দৰ অনুষ্ঠান। বিশ্ব যোগ দিৱসৰ লগত সংগতি ৰাখি আমাৰ অসম সৌৰভ বা বজালীৰ গৌৰৱ, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ কৃষ্ণ ৰয়দেৱৰ জন্ম দিৱস উপলক্ষে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আমাৰ মানে যিখিনি সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে যাতে যোগ দিৱসৰ মানে মুহূৰ্তটো বুজি পায় আৰু তাৰ এটা এৱাৰনেছ বা সচেতনতা মানে সচেতন মঞ্চ হিচাপে এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। প্ৰত্যেকেই যোগ দিৱসৰ গুৰুত্বটো বুজি পাওক আৰু ইয়াৰ জৰিয়তে মানে আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিৰ মানসিক শাৰীৰিক উৎকৰ্ষ যিটো সাধন হ'ব লাগে ইয়াৰ জৰিয়তে হ'ব বুলি মই আশা কৰিছোঁ। আৰু এনেকুৱা অনুষ্ঠান অকল ইয়াত বুলি নহয়, মই আশা কৰোঁ অসমৰ চুকে কোণে বিভিন্ন ঠাইত এনেকুৱা অনুষ্ঠান হওক। কাৰণ আজি ভাল লাগিছে কি ইয়াত বিভিন্ন কেটাগৰীৰ 10 বছৰৰ পৰা 50+ মানে বয়সৰ মানুহখিনিলৈকে প্ৰত্যেকেই প্ৰায় 70জন, আমাৰ সংখ্যাত 70জনৰ ওপৰতো কেণ্ডিডেট জইন কৰিছে। যিহেতু এটা যোগ দিৱসৰ এটা শুভ লক্ষণ বুলিয়ে ভাবোঁ মই। আৰু বিশ্ব যোগ দিৱসৰ মানে লগত যিহেতু এইটো অনুষ্ঠান হৈছে, গতিকে প্ৰাকখনত এনেকুৱা অনুষ্ঠানৰ গুৰুত্ব বহুত আছে বুলি মই ভাবোঁ। আৰু এনেকুৱা অনুষ্ঠানে আমাৰ এই অঞ্চলৰ লগতে গোটেই দেশকে এটা সুবাৰ্তা দিব বুলি মই অনুভৱ কৰিছোঁ। হয়, আমাৰ আবাহন যোগা অফ স্কুলে আজি বজালী জিলা ভিত্তিত যোগা কম্পিটিশ্যন ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰিছিল। আৰু অনুষ্ঠানটো উদ্বোধন কৰাৰ কাৰণে মই আমন্ত্ৰিত হৈছিলোঁ আৰু মোৰ নিজৰো ভাল লাগিছিল যে ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ যোগা কৰে চাম। যোগাটো আপোনালোকে জানে যে ভাৰতবৰ্ষৰ 5000 বছৰীয়া সংস্কৃতিৰ এটা পৰম্পৰা সভ্যতা এই যোগাৰ লগত আমাৰ ঋষিমুনিসকল জড়িত আছে। আৰু আজিৰ তাৰিখত বিশ্ব সম্প্ৰদায়ৰ যেনেকুৱা ধৰণৰ মানুহৰ ইণ্টাৰনেটৰ ব্যস্ততা, মানুহৰ যিটো এটা শাৰীৰিক কৰ্মৰ হেৰিটো কমি আহিছে, গতিকে এতিয়া যদি ভাৰতবৰ্ষৰ মানুহক আমি সুস্থ সবল কৰিব লাগে, আমি যদি সঁচাকৈ ভাল মনৰ সুস্থ সবল মনৰ অধিকাৰী হ'ব লাগে, এটা ভাল শৰীৰৰ অধিকাৰী হ'ব লাগে, ভাল চিন্তা আমি কৰিব লাগে, তেনেহ'লে যোগা অপৰিহাৰ্য, যোগা আমি কৰিব লাগে। গতিকে আজি আবাহন স্কুল অফ যোগাই যিটো অনুষ্ঠান কৰিলে, ছাত্ৰ ছাত্ৰীসকলৰ মাজত কম্পিটিশ্যন আৰম্ভ কৰিলে, মই কম্পিটিশ্যন চালোঁ আৰু সৰু সৰু কণ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়া যোগা কৰিছে, মোৰ ভাল লাগিছে। আবাহন যোগা স্কুলক মই ধন্যবাদ জনালোঁ। তেওঁলোকে যি প্ৰচেষ্টা লৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যোগাৰ যিটো চিন্তা চৰ্চা বৃদ্ধি কৰাৰ কাৰণে, তাত মোৰ সহযোগিতা আছে। মই অভিনন্দন জনাইছোঁ তেওঁলোকক আৰু সকলো ছাত্ৰ ছাত্ৰীকে, লগতে অভিভাৱিকাসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এই যোগাৰ লগত জড়িত কৰক, যোগা কৰিবলৈ শিকাওক আৰু তেওঁলোকক সুস্থ সবল, শক্তিশালী মন, শক্তিশালী শৰীৰ, শক্তিশালী চিন্তাৰ অধিকাৰী হ'বলৈ সহায় কৰক। মই শৰীৰ চৰ্চা অলপ কৰোঁ। এতিয়াতো আগতে কাম কৰিছিলোঁ, মই খেতিয়কৰ ল'ৰা আছিলোঁ, খেতি পথাৰত গৈ কাম কৰিছিলোঁ, বিভিন্ন কাম কৰিছিলোঁ। এতিয়া টাউনত থাকোঁ, পাঠশালাত থাকোঁ, কাম নকৰোঁ। গতিকে অলপ শৰীৰ চৰ্চা কৰোঁ, শৰীৰ চৰ্চা কৰি ভাল লাগে। আৰু হেল্থ ইজ ৱেল্থ, দেহা থাকিলে বেহা, এইটো হ'ল আমাৰ অসমীয়া আত্মবাক্য। গতিকে সকলোৱে অলপ শৰীৰ চৰ্চা কৰক, নিজকে সুস্থ ৰাখক, সুস্থ চিন্তাৰ গৰাকী হওক, সুস্থ মন এটাৰ অধিকাৰী হওক আৰু সুস্থ সবল সমাজ গঠন কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি। দেউতাৰ জন্মদিন উপলক্ষে আৰু লগতে বিশ্ব যোগা দিৱসৰ লগত সংগতি ৰাখি আজি আমি এই যোগা কম্পিটিশ্যনটো অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ 4টা কেটেগৰী আছে, 6 to 10, 10 to 18, 18 to 35 আৰু above 35। আমাৰ ইয়াত কণ্টেষ্টেণ্ট আজি 50+ মানে মহিলা, শিশু আৰু মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে আমি এই যোগা মানে হেৰিটো পাতিছোঁ, কম্পিটিশ্যনটো পাতিছোঁ। আৰু আজি আমাৰ প্ৰায় ইয়াত শতাধিক কণ্টেষ্টেণ্ট উপস্থিত হৈছে আৰু ধুনীয়াকৈ এতিয়ালৈকে আমাৰ 30+ above কেটেগৰীৰ কম্পিটিশ্যনখিনি শেষ হৈছে আৰু এতিয়া 6 to 10ৰ ল'ৰা ছোৱালীখিনি কম্পিটিশ্যনটো চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।